পৰৱৰ্তী খবৰ হিন্দু বসতি প্ৰধান অঞ্চলত ইছলাম ধৰ্মাৱলম্বী লোকক মাটি বিক্ৰী হুজাই ঠিকাদাৰ বস্তিত একাংশ হিন্দু লোকৰ প্ৰতিবাদ অনিল পণ্ডিত মনোৰঞ্জন পণ্ডিত নামৰ দুই লোকে বিক্ৰী কৰিলে মাটি ইছলাম ধৰ্মীয় লোকক ঘৰে মাটিয়ে বিক্ৰী কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে মাটি ক্ৰয় কৰি থাকিবলৈ অহা ইছলাম ধৰ্মীয় লোকক বাধা প্ৰদান কৰিছে স্থানীয় একাংশ লোকে আৰু মাটি বিক্ৰী কৰা অনিল পণ্ডিত আৰু মনোৰঞ্জন পণ্ডিতৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত হৈছে ইছলাম ধৰ্মাৱলম্বী পৰিয়ালটোক অঞ্চলটোত প্ৰৱেশ কৰিবলৈ নিদিয়াৰ হুংকাৰ প্ৰদান কৰিছে হিন্দু জনবসতি প্ৰধান এটা এলেকাত এইদৰে হঠাৎ এটা ঘৰ মাটি ইত্যাদি বিক্ৰী কৰি দিয়াৰ পাছত এই পৰিয়ালটো যেতিয়াই থাকিবলৈ আহে তাৰ পাছতেই সাব্যস্ত হৈছে প্ৰতিবাদ ইছলাম ধৰ্মাৱলম্বী লোকক মাটি বিক্ৰী কৰাৰ বাবে হুজাই ঠিকাদাৰ বস্তিত একাংশ মহিলাই সাব্যস্ত কৰিছে প্ৰতিবাদ হিন্দু মানুহে মুছলিমৰ তাত মাটিটো বেচিছে আমি মাটিটো সি ঘৰ খালী কৰি পেলাই গৈ আছে লাষ্টত সি মুছলিমক আনি ভিতৰত সোমাইছে এতিয়া সি ওলোৱা নাই আকৌ মুছলিম মানুহ সোমাইছে তেতিয়া আমি ৰাইজে দেখিছোঁ তেতিয়া দৌৰ দি আহিছোঁ আহি পেলাই তাকে সোমাবলৈ দিয়া নাই হা তো মিয়া মানুহে গৰম হৈ কৈছে যে বলক বোলে অফিচত যাই মই কি কৰিম মই কিয় যাম অফিচত মুছলিম আমি ইয়াত থাকিব নিদিওঁ আমাৰ 20-25টা ঘৰ আছে ইয়াত হিন্দু মানুহ থাকিব মুছলিম ঢুকিব নিদিওঁ এই জায়গাখনৰ নাম ঠিকাদাৰ বস্তি মাটিটো কোনে বিক্ৰী কৰিছিলে অনিল পণ্ডিত মনোৰঞ্জন পণ্ডিত অনিল পণ্ডিত মুছলিম তাত বিক্ৰী কৰিছিলে এতিয়া ঘৰৰ ভিতৰত সোমাই বিক্ৰী কৰি গুচি গ'ল আপোনালোকে কোনো গম নাপায় মুছলিম তাত বিক্ৰী নাই আমি গম পোৱা নাই কালি আহি সোমাইছে তেতিয়াহে গম পাইছো ৰাইজে মিলি ধৰিছিল আপোনালোকে ৰাইজে ধৰিছো মানে সিহঁতে বস্তু বাহিনী লৈ আহিছিল বস্তু বাহিনী এতিয়াও আছে এতিয়া আপোনালোকে কি ক'ব বিচাৰে আমি ইয়াত মুছলিম মানুহ সোমাবলৈ নিদিওঁ বাংলাদেশ আমি নবনাওঁ এইটো আমাৰ হিন্দু থাকিবই ঠিক আছে আমি পাকিস্তান বনাব নাযাওঁ পৰৱৰ্তী খবৰ হিন্দু বসতি প্ৰধান অঞ্চলত ইছলাম ধৰ্মাৱলম্বী লোকক মাটি বিক্ৰী হুজাই ঠিকাদাৰ বস্তিত একাংশ হিন্দু লোকৰ প্ৰতিবাদ অনিল পণ্ডিত মনোৰঞ্জন পণ্ডিত নামৰ দুই লোকে বিক্ৰী কৰিলে মাটি ইছলাম ধৰ্মীয় লোকক ঘৰে মাটিয়ে বিক্ৰী কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে মাটি ক্ৰয় কৰি থাকিবলৈ অহা ইছলাম ধৰ্মীয় লোকক বাধা প্ৰদান কৰিছে স্থানীয় একাংশ লোকে আৰু মাটি বিক্ৰী কৰা অনিল পণ্ডিত আৰু মনোৰঞ্জন পণ্ডিতৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত হৈছে ইছলাম ধৰ্মাৱলম্বী পৰিয়ালটোক অঞ্চলটোত প্ৰৱেশ কৰিবলৈ নিদিয়াৰ হুংকাৰ প্ৰদান কৰিছে হিন্দু জনবসতি প্ৰধান এটা এলেকাত এইদৰে হঠাৎ এটা ঘৰ মাটি ইত্যাদি বিক্ৰী কৰি দিয়াৰ পাছত এই পৰিয়ালটো যেতিয়াই থাকিবলৈ আহে তাৰ পাছতেই সাব্যস্ত হৈছে প্ৰতিবাদ ইছলাম ধৰ্মাৱলম্বী লোকক মাটি বিক্ৰী কৰাৰ বাবে হুজাই ঠিকাদাৰ বস্তিত একাংশ মহিলাই সাব্যস্ত কৰিছে প্ৰতিবাদ হিন্দু মানুহে মুছলিমৰ তাত মাটিটো বেচিছে আমি মাটিটো সি ঘৰ খালী কৰি পেলাই গৈ আছে লাষ্টত সি মুছলিমক আনি ভিতৰত সোমাইছে এতিয়া সি ওলোৱা নাই আকৌ মুছলিম মানুহ সোমাইছে তেতিয়া আমি ৰাইজে দেখিছোঁ তেতিয়া দৌৰ দি আহিছোঁ আহি পেলাই তাকে সোমাবলৈ দিয়া নাই হা তো মিয়া মানুহে গৰম হৈ কৈছে যে বলক বোলে অফিচত যাই মই কি কৰিম মই কিয় যাম অফিচত মুছলিম আমি ইয়াত থাকিব নিদিওঁ আমাৰ 20-25টা ঘৰ আছে ইয়াত হিন্দু মানুহ থাকিব মুছলিম ঢুকিব নিদিওঁ এই জায়গাখনৰ নাম ঠিকাদাৰ বস্তি মাটিটো কোনে বিক্ৰী কৰিছিলে অনিল পণ্ডিত মনোৰঞ্জন পণ্ডিত অনিল পণ্ডিত মুছলিম তাত বিক্ৰী কৰিছিলে এতিয়া ঘৰৰ ভিতৰত সোমাই বিক্ৰী কৰি গুচি গ'ল আপোনালোকে কোনো গম নাপায় মুছলিম তাত বিক্ৰী নাই আমি গম পোৱা নাই কালি আহি সোমাইছে তেতিয়াহে গম পাইছো ৰাইজে মিলি ধৰিছিল আপোনালোকে ৰাইজে ধৰিছো মানে সিহঁতে বস্তু বাহিনী লৈ আহিছিল বস্তু বাহিনী এতিয়াও আছে এতিয়া আপোনালোকে কি ক'ব বিচাৰে আমি ইয়াত মুছলিম মানুহ সোমাবলৈ নিদিওঁ বাংলাদেশ আমি নবনাওঁ এইটো আমাৰ হিন্দু থাকিবই ঠিক আছে আমি পাকিস্তান বনাব নাযাওঁ